নমস্কাৰ মোৰ শিক্ষাৰ্থীসকল, মই প্ৰণৱে ইউটিউব চেনেল ফৰ এডুকেশ্যনৰ অন্য এটা ভিডিঅ'লৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ। মোৰ শিক্ষাৰ্থীসকল, আজি মই তোমালোকৰ মাজলৈ লৈ আহিছোঁ হায়াৰ ছেকেণ্ডাৰী ছেকেণ্ড ইয়াৰৰ এগ্ৰিকালচাৰ নামৰ বিষয়টোৰ ইউনিট নাম্বাৰ 2 ছেশ্যন 3 কাল্টিভেশ্যন অফ মেৰিগ'ল্ড। এই চাব ইউনিটটোৰ যিখন অনুশীলন, সেই অনুশীলনৰ প্ৰশ্নৰ উত্তৰসমূহ। তেতিয়াহ'লে আহচোন পলম নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু তাৰ আগতে তোমালোকলৈ এটা অনুৰোধ, এই চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিবা আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিবা মই দিয়া এনেকুৱা ধৰণৰ শিক্ষামূলক ভিডিঅ'সমূহ নিয়মিতভাৱে পাই থাকিবলৈ। তাৰ উপৰিও আগৰ ইউনিট কেইটাৰ বা আগৰ চাব ইউনিট কেইটাৰ যদি উত্তৰসমূহ চোৱা নাই, মই ডেছক্ৰিপশ্যনত লিংক দিছোঁ, তাত গৈও চাব পাৰিবা। খালী ঠাই পূৰণ কৰা। কুৱেশ্যন নম্বৰ 1, ফ্ৰেঞ্চ মেৰিগ'ল্ডৰ উদ্ভিদ বৈজ্ঞানিক নাম হ'ল ডেছ। ইয়াৰ খালী ঠাইত হ'ব টেগেছ পটুলা। প্ৰশ্ন নম্বৰ 2, মেৰিগ'ল্ড ডেছ পৰিয়ালৰ অন্তৰ্গত। ইয়াৰ খালী ঠাইত হ'ব এষ্টেৰেঞ্চ। প্ৰশ্ন নম্বৰ 3, পথাৰত মেৰিগ'ল্ড ৰোপণ কৰিলে মাটিৰ ডেছৰ সংখ্যা হ্ৰাস পায়। ইয়াৰ খালী ঠাইত হ'ব শিপা গ্ৰন্থি নেমাটোড। প্ৰশ্ন নম্বৰ 4, মেৰিগ'ল্ডৰ দৈহিক বংশবৃদ্ধি ডেছৰ মাধ্যমেৰে কৰিব পাৰি। ইয়াৰ খালী ঠাইত হ'ব ডালৰ আগকাটি। প্ৰশ্ন নম্বৰ 5, ব্যৱসায়িকভাৱে মেৰিগ'ল্ডৰ বংশবৃদ্ধি ডেছৰ জৰিয়তে কৰা হয়। ইয়াৰ খালী ঠাইটোত হ'ব গুটি বা বীজ। প্ৰশ্ন নম্বৰ 6, 1 হেক্টৰ মাটিত ৰোপণৰ বাবে প্ৰায় 10 কিলোগ্ৰাম মেৰিগ'ল্ডৰ বীজৰ প্ৰয়োজন হয়। ইয়াৰ খালী ঠাইটোত হ'ব 0.7 পৰা 1 কিলোগ্ৰাম। বহু বিকল্প প্ৰশ্ন। প্ৰশ্ন নম্বৰ 1, তলত উল্লেখ কৰা সকলৰ ভিতৰত ভাৰতত মেৰিগ'ল্ড বা গেন্দা ফুলৰ প্ৰজনন প্ৰক্ৰিয়াৰ সৈতে কোন জড়িত? অপশ্যন এ বি সিং, বি R.L. মিশ্ৰ, চি M.L. চৌধুৰী, ডি S.P.S. ৰাঘৱ। ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব ডি S.P.S. ৰাঘৱ। প্ৰশ্ন নম্বৰ 2, নগেড হৈছে ডেছৰ এবিধ জাত বা কৃষিজাত প্ৰজাতি। অপশ্যন কেইটা হৈছে অপশ্যন এ মেৰিগ'ল্ড, বি গোলাপ, চি টিউলিপ, ডি কাৰ্নেশ্যন। ইয়াৰ শুদ্ধ অপশ্যন হৈছে এ মেৰিগ'ল্ড। প্ৰশ্ন নম্বৰ 3, মেৰিগ'ল্ডৰ উৎপত্তিৰ মূল স্থান হ'ল ডেছ। অপশ্যন এ ৰাছিয়া, বি দক্ষিণ আফ্ৰিকা, চি মেক্সিকো, ডি ভাৰত। ইয়াৰ শুদ্ধ অপশ্যন হৈছে চি মেক্সিকো। প্ৰশ্ন নম্বৰ 4, মেৰিগ'ল্ডৰ বাবে পৰামৰ্শ দিয়া বীজৰ হাৰ হৈছে ডেছ। অপশ্যন এ 0.7 পৰা 1 কিলোগ্ৰাম পাৰ হেক্টৰ, বি 2 পৰা 3 কিলোগ্ৰাম প্ৰতি হেক্টৰ, চি 3 পৰা 5 কিলোগ্ৰাম প্ৰতি হেক্টৰ, ডি 7 পৰা 8 কিলোগ্ৰাম প্ৰতি হেক্টৰ। ইয়াৰ শুদ্ধ অপশ্যন হৈছে এ 0.7 পৰা 1 কিলোগ্ৰাম প্ৰতি হেক্টৰ। প্ৰশ্ন নম্বৰ 5, মেৰিগ'ল্ড বা গেন্দা ফুলৰ খেতিৰ বাবে প্ৰয়োজনীয় অনুকূল উত্তাপ হৈছে অপশ্যন এ 6 পৰা 14 ডিগ্ৰী চেলচিয়াছ, বি 15 পৰা 28 ডিগ্ৰী চেলচিয়াছ, চি 30 পৰা 42 ডিগ্ৰী চেলচিয়াছ, ডি এই সকলোবোৰ। ইয়াৰ শুদ্ধ অপশ্যন হৈছে বি 15 পৰা 28 ডিগ্ৰী চেলচিয়াছ। প্ৰশ্ন নম্বৰ 6, তলত দিয়াবোৰৰ ভিতৰত কোনটো আফ্ৰিকান মেৰিগ'ল্ডৰ প্ৰজাতি বা জাত? অপশ্যন এ অৰেঞ্জ ফ্ৰেম, বি মেলোডি, চি বলৰ, ডি গল্ডেন ক্লাইমেক্স। ইয়াৰ শুদ্ধ অপশ্যন হৈছে ডি গল্ডেন ক্লাইমেক্স। চি বিষয়ভিত্তিক প্ৰশ্নাৱলী। কুৱেশ্যন নম্বৰ 1, আফ্ৰিকান মেৰিগ'ল্ড আৰু ফ্ৰেঞ্চ মেৰিগ'ল্ডৰ মাজত পাৰ্থক্য লিখা। আফ্ৰিকান মেৰিগ'ল্ড আৰু ফ্ৰেঞ্চ মেৰিগ'ল্ডৰ মাজত থকা পাৰ্থক্যবোৰ তলত উল্লেখ কৰা ধৰণৰ। প্ৰথমটো হৈছে আফ্ৰিকান মেৰিগ'ল্ডৰ গছবোৰ থিয় আৰু ওখ, যাৰ উষ্ণতা 90 চেণ্টিমিটাৰ পৰ্যন্ত হয়, কিন্তু ফ্ৰেঞ্চ মেৰিগ'ল্ডৰ গছবোৰ জোপোহা আৰু চাপৰ, যাৰ উষ্ণতা 60 চেণ্টিমিটাৰ পৰ্যন্ত হয়। দ্বিতীয় পাৰ্থক্যটো হৈছে আফ্ৰিকান মেৰিগ'ল্ডৰ পাতবোৰ পাতল সেউজীয়া, কিন্তু ফ্ৰেঞ্চ মেৰিগ'ল্ডৰ পাতবোৰ গাঢ় সেউজীয়া। তৃতীয় পাৰ্থক্যটো হৈছে আফ্ৰিকান মেৰিগ'ল্ডৰ ফুলবোৰ গোলাকাৰ আৰু ডাঙৰ, আনফালে ফ্ৰেঞ্চ মেৰিগ'ল্ডৰ ফুলবোৰৰ আকাৰ সৰু। প্ৰশ্ন নম্বৰ 2, মেৰিগ'ল্ড বা গেন্দা ফুলৰ খেতিত পিঞ্চিং কিমান উপযোগী? ইয়াৰ উত্তৰটো হৈছে মেৰিগ'ল্ড গছবোৰ প্ৰথম অৱস্থাত
পোন হৈ ওপৰলৈ বাঢ়ে, কিন্তু পিছলৈ বহুতো কাষৰীয়া শাখা প্ৰশাখা ওলোৱাৰ ফলত এইবোৰ পথালিকৈ বিস্তাৰিত হয়। ৰোপণৰ 40 দিনৰ পিছত যদি গছজোপাৰ একেবাৰে ওপৰৰ আগটো ভাঙি বা কাটি দিয়া হয়, তেন্তে কাষৰীয়া শাখাবোৰ সোনকালে ওলাবলৈ ধৰে আৰু অধিক সংখ্যাৰ উন্নত মানৰ তথা সমৰূপ ফুল উৎপন্ন কৰে। যদি ফুল ফুলাৰ সময়ত পলম কৰাৰ প্ৰয়োজন হয়, তেন্তে এই সকলোবোৰ কাষৰীয়া শাখাৰ আগবোৰো কাটি দিয়া হয়, যিয়ে এই শাখাবোৰক আগতীয়াকৈ তৃতীয় স্তৰৰ শাখা গঠন কৰিবলৈ বাধ্য কৰে। ইয়াৰ ফলত অধিক ফুল উৎপন্ন হ'ব, যদিও ফুল ফুলা প্ৰক্ৰিয়া প্ৰায় 10 দিন পলম হ'ব।